পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান হৰি যত লীলায় অৱতাৰ ধৰা তুমি কি প্ৰাম তাহান চৰিত্ৰ উধা সিন্ধু দীন বন্ধু চাৰি পুৰুষাৰ্থ দীন সম কৰ চাৰি পুৰুষাৰ্থ দীন সম কৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ মানে আমি সৰল অৰ্থটো যদি আমি চাওঁ, হে হৰি আত্মতত্ত্ব কথাবিলাক পৰম দুৰ্বোধ, মানে সহজে বোধগম্য নহয়, সহজে বুজিব পৰা বিধৰ নহয়। আৰু সেই বোধগম্যৰ কাৰণে, তাৰ জ্ঞান প্ৰদানৰ কাৰণে ভগৱন্ত কৃপাময় হৰিয়াই কিছু লীলাৱতাৰ ধাৰণ কৰে। এই যিবোৰ লীলাৱতাৰ ধাৰণ কৰে, লীলাৱতাৰ বিলাকৰ যিবিলাক চৰিত্ৰ, তেওঁ যিবোৰ লীলা কৰে, সেই লীলাবিলাকৰ যিবোৰ চৰিত্ৰ, সেইবিলাক ইমানেই ধুনীয়া যে সুধা সিন্ধু অৰ্থাৎ অমৃতৰ সিন্ধু মানে সাগৰৰ দৰে, অমৃতৰ সাগৰ সদৃশ দৰে। এই লীলা চৰিত্ৰময় অমৃত ৰসত যিসকলে স্নান কৰে, পান কৰি আনন্দ লভে, সেইসকল ভকতে চাৰি পুৰুষাৰ্থ অতি সহজেই তৃণৰ দৰে, তৃণ মানে অতি সামান্য, তেনেকে তৃণৰ দৰে জ্ঞান কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ তেওঁলোকে চাৰি পুৰুষাৰ্থ অতি সহজেই পূৰ্ণ কৰিব পাৰে। গতিকে এইটো এটা আমাক ইয়াত ধুনীয়া কথা কৈছে। আত্মতত্ত্ব লাভৰ কাৰণে বহু লোকেই সাধনা কৰে, আৰু আত্মতত্ত্ব উপলব্ধিৰ কাৰণে আপুনি ৰাজযোগ কৰে, আত্মতত্ত্ব উপলব্ধিৰ কাৰণে যিটো নিৰ্গুণ সাধনা কৰে, বহুদিন তপস্যা কৰে ঋষিমুনিসকলে, কিন্তু আত্মতত্ত্ব সহজে লাভ কৰিব পৰা বিধৰ বস্তু নহয়। মানে আত্মনো কি, এই সম্পৰ্কে বহু যুগ গৱেষণা কৰি কৰি ঋষিমুনিবিলাকেও কেতিয়াবা কৃতকাৰ্য হ'ব পৰা নাই। তেনেহেন আত্মতত্ত্ব কথা মানে ইয়াত সেইকাৰণে দুৰ্বোধ্য বুলি কৈছে, সহজে বোধগম্য নহয় আত্মতত্ত্বৰ কথাবিলাক। গতিকে সেইটো বৰ সহজে বোধগম্য নহয়, কিন্তু এইটো আনিবৰ কাৰণে, তাৰ এই জ্ঞানটো জগতৰ লোকত আনোৱা, জ্ঞান দিবৰ কাৰণে, তাৰ জ্ঞানৰ অৰ্থেই হৰিয়ে কিছুমান লীলা অৱতাৰ ধাৰণ কৰে। ভগৱন্তৰ আপুনি অৱতাৰবিলাক পাইছে, এইবিলাকক লীলা অৱতাৰ বুলি কয়। লীলা অৱতাৰ মানে তেওঁ কিছুমান যেনেকৈ মানে ভক্ত প্ৰহ্লাদৰ মানে গুণ গৰিমা প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তই নৰসিংহ ৰূপ লৈ পেলাই সেইটো এটা লীলা অৱতাৰ বুলি কৈছে। সেই লীলা অৱতাৰ বৰাহ অৱতাৰ ধৰি পেলাই কেনেকৈ মানে হিৰণ্যক মাৰি কেনেকৈ পৃথিৱী উদ্ধাৰ কৰিলে, লীলা কৰি পৃথিৱীখন উদ্ধাৰ কৰি আনিছে, ঠিক তেনেকৈ মৎস্য অৱতাৰ হৈ কেনেকৈ মানে এই সমুদ্ৰত সমস্তকে লৈ তেওঁ সকলোকে ৰক্ষা কৰিলে। এইদৰে অৱতাৰবিলাকে কিছুমান কাৰ্য সম্পাদন কৰে। এই কাৰ্যবিলাকে
তেনেকে আমি চৰ্চা কৰোঁ, আলোচনা কৰোঁ, চৰিত্ৰবোৰ পাঠ কৰোঁ, কীৰ্তন কৰোঁ। এতিয়া আমি যে ভাগৱত পঢ়িছোঁ বা কীৰ্তন ঘোষা আদি শাস্ত্ৰবোৰ পঢ়িছোঁ, তাত সেই ভগৱন্তৰ লীলাৱতাৰবিলাকৰ কাহিনীবিলাকে বৰ্ণনা দিয়া আছে। ভগৱন্তই এইটো অৱতাৰ এইটো কৰিছিলে, এইটো অৱতাৰ, সেইবোৰকে লীলাৱতাৰ বুলি কয়। এই লীলাৱতাৰ ভিতৰত বহু অৱতাৰ আছে, যিবিলাক অৱতাৰ তেওঁ লীলা প্ৰকাশ কৰিছে। বামন অৱতাৰ এটা লীলা অৱতাৰ। তেওঁ লীলা কৰি পেলাই কেনেকে বলিৰ নিচিনা মহাবৈষ্ণৱক হৃদয়খন শুদ্ধ কৰিবৰ কাৰণে তেওঁ ভাল বৈষ্ণৱ যদিও, ভকত যদিও, তেওঁৰ হৃদয়ত কিন্তু কিছুমান গল্প আছে। যদিও আমাৰ পিতৃ মাতৃসকলে আমাক এইবিলাক একোটা কাহিনীৰ আধাৰত কথাবোৰ কৈছিল, তথাপিতো আমি শুনিব আনন্দ হৈছোঁ। সেইকাৰণে এইটো এটা সুধা সিন্ধুৰ লগত তুলনা কৰিছে, অমৃত ৰসৰ নিচিনা হৈছে। আমাৰ হৃদয়ত আনন্দ দিয়া কাৰ্যখিনি এই লীলা অৱতাৰবিলাকে দিছে। সেই অৱতাৰবিলাকত যিবোৰ মানে কাৰ্যত সমস্ত সম্পন্ন কৰিছে অৱতাৰী পুৰুষসকলে, সেইখিনি বৰ্ণনা দিয়া আছে। আৰু সেইবিলাক যদি আমি অধ্যয়ন কৰোঁ, চৰ্চা কৰোঁ, পাঠ কৰোঁ, তেতিয়া আমি পৰম আনন্দ লাভ কৰিম। যে ভগৱন্তৰ যে অসীম শক্তিৰ গৰাকী, তেওঁ যে কেনেকৈ দুষ্টক দমন কৰে, সন্তক পালন কৰে, এই কাহিনীবিলাকে আমাৰ মনত এটা আনন্দ দিয়ে। সেইকাৰণে আমাৰ সততালৈ যাবলৈ, শুদ্ধ পথলৈ যাবলৈ, সৎ পথত থাকিবলৈ তেতিয়া আমি মনবিলাক মানে সৎ পথৰ ফালে গতি কৰে। যদি দুষ্টবিলাকে ক'তো শাস্তি নাপালেহেঁতেন, অসুৰবিলাকে শাস্তি নাপালেহেঁতেন, মানুহৰ মনত ভক্তিৰ প্ৰতি কেতিয়াও লালায়িত নহ'লহেঁতেন, ভক্তি কৰি বিচাৰিলেহেঁতেন। দেখিছে যে দুষ্টবিলাকে সময়ত দেৰি হ'লেও শাস্তি পাইছে। কথা যদি আমি ভাবত লাগে, কোনোবা এজন মানুহে কালি বদমাচি কৰিছিল, দিনাখনি তেওঁ সাধাৰণতে একচেপ্ট পাব লাগে, কিন্তু আমি তেনেকে ভাবিলে ভগৱন্তই নিদিয়ে। ভগৱন্তই কিছু অপেক্ষা কৰে। ঈশ্বৰৰ সত্যটো দেখে, কিন্তু অপেক্ষা কৰে। সেই অপেক্ষাটো কিন্তু আমি টান পাওঁ, কাৰণ অপেক্ষাটো আমাৰ কাৰণে ঘূৰৰ মনিব নোৱাৰা। আমি অপেক্ষা কৰি থাকি টান পাওঁ, আমাক সোনকালেই লাগে প্ৰতিফলটো। আচলতে সেইটো নহয়। সেইদৰে দুষ্টসকলে নন্দিত হ'বই, পলম হ'লেও হ'বই, এইটো কথা। এইটো আমাৰ সংসাৰত দেখি আছো। এদিন পাবই তেওঁ শাস্তি, কিমানেই ভুল পথেৰে নাযাওক তেওঁ শাস্তি পাবই। সেইকাৰণে শাস্তি অনুসাত কোৱা হয়, অধৰ্মৰ চিতাতে নহয়, মাটিত গুটি দি লাহে লাহে হয়। অধৰ্মৰে কৰা কাম প্ৰথমৰ ফল দেখিয়াতি উজ্জ্বল উজ্জ্বল ফল। অধৰ্মৰে কৰা কামবোৰ ফল বৰ ভাল, আমি সেইবোৰ দেখি হ'ব খোজো। সেইজনে ভকতি কৰিছে, তেওঁ চোৱাচোন অৱস্থাটো। সেইজনে এই ধন সম্পত্তি ঘটিছে, তেওঁ ঘৰ দুৱাৰে মটৰে চোৱাচোন। এইদৰে বুলি আমি সেইসকলৰ শস্যা গৈ ভকতজনৰ দুৰ্বলতাখিনি দেখুৱাব চেষ্টা কৰোঁ। বাস্তৱিকতে সেইটো এদিন গৈ সেই সমস্ত লৈ পুত্ৰ বাচ্চা সমলন লৈ দেহান্তত সমলন সমস্তখিনি শেষ হৈ গুচি যাব। কাৰণ আমি ধৈৰ্য কৰিব লাগিব, দেখি থাকি কৃষ্ণক দৰ্শন কৰিব ভগৱন্তৰ। সেয়াই হৈছে তেওঁৰ লীলা। গতিকে এইবিলাকে আমাক প্ৰকৃততে প্ৰকৃত জ্ঞানটো আমাক আনি দিয়ে। প্ৰকৃততে যে ঈশ্বৰৰ কামবিলাক কি, সত্যৰ পক্ষত যে ঈশ্বৰে থাকে, ধৰ্ম পক্ষত যে থাকে, প্ৰকৃত যে সাধুৰ পক্ষত থাকে, এই কথাবোৰ তেওঁৰ লীলাৱতাৰবিলাকে প্ৰমাণ কৰি দেখুৱাই দিয়ে। সেইখিনি প্ৰকাশ কৰিবৰ কাৰণে তেওঁ লীলাৱতাৰ ধৰে। আৰু সেই লীলাৱতাৰৰ যিবোৰ কাহিনী, যিবোৰ চৰিত্ৰ, যিবোৰ বৰ্ণনা, সেইবিলাক অতি অমৃতৰ এখন দৰে। তাতে ক্ৰিয়া কৰি সেইবোৰকে গাই, সেইবিলাকে শুনি, সেইবিলাকে প্ৰশংসা কৰি ভগৱন্তৰ গুণনাম যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন আনন্দত নদী আমি চাৰি পুৰুষ ধৰ্ম অৰ্থ কাম মুখক আমি তৃণৰ দৰে সহজভাৱে আমি সাধনা কৰি এই সংসাৰ সামৰি মাৰিব পাৰিম বুলি কৈছে। এতেকে সহজ তৃণৰ দৰে মানে একেবাৰে সামান্য, কোনো ধৰণে গুৰুত্ব নিদিয়াকৈ আমাৰ চাৰি পুৰুষাৰ্থ সাধনত। গতিকে আমাক কৈছে ভগৱন্তৰ গুণনাম নিৰ্ণাম চৰিত্ৰ যিবিলাক আছে, কাৰণ ভগৱন্তৰ চাৰি প্ৰকাৰ কৰ্ম। ভিতৰত এটা কোৱা হৈছে সৃষ্টি, জগতখন সৃষ্টি কৰা। ২ নম্বৰ কৰ্মটো হৈছে তেওঁ পালন কৰা। ৩ নম্বৰ কৰ্মটো হৈছে পৃথিৱী আকৌ বিশ্বখন আকৌ সংহাৰণ কৰা। আৰু ৪ৰ্থ কৰ্মটো হৈছে লীলাৱতাৰ ধাৰণ কৰা। এই চাৰিটা হেনো ভগৱন্তৰ কৰ্ম বুলি শাস্ত্ৰই ঘোষণা কৰিছে। প্ৰভুৱে এই চাৰিটা কাম কৰি থাকে, সৃষ্টি, লয় আৰু লীলা অৱতাৰ। লীলাৱতাৰটো ভক্তৰ কাৰণে ধৰিছে। ভকতে সেই লীলাৱতাৰকে চৰ্চা কৰি
সৰ্বানন্দ লগী তেওঁ পৰম আনন্দত মজি থকা এটা উপায় দিছে। গতিকে এইখিনি এই তত্ত্বপূৰ্ণ কথা দিয়াত আমাক ভক্তি মাৰ্গত যাতে দৃঢ়তা আগবাঢ় পাওঁ তাৰ প্ৰতি আমাক কৃপা কৰিছে। কৃষ্ণ যাওকচোন বাপ। উৰুক্ৰম পদ ৰেণু সেবী ছয়ৰ মিজি জিতো সিটো জানি আশ্চৰ্যনা আকেশে আশ্চৰ্য বুলি ধৰি যাৰ নামে পাৰস্মৰি চণ্ডালু সম্প্ৰতি সংসাৰ বন্ধ চণ্ডালু সম্প্ৰতি সংসাৰ বন্ধ কৃষ্ণ। উৰুক্ৰম পদ, উৰুক্ৰম মানে আলোচনা উৰুক্ৰম। সেইকাৰণে বামন্তী মানে ইয়াৰ সৰল অৰ্থটো কৰিলে এনেকুৱা এটা হ'ব, উৰুক্ৰম অৰ্থাৎ বামন ৰূপী বিষ্ণুৰ সেৱা কৰি ছয় উৰ্মি শোক মোহ ক্ষুধা পিপাসা জোৰা মৃত্যু জয় কৰা পুৰুষজনক বিশেষ জয় ধৰিবলগীয়া কথা একো নাই, আচৰিত হবলগীয়া কথা একো নাই। কিন্তু এইটোকে আচৰিত বুলি কব খুজিছে যে যাৰ নাম এবাৰ স্মৰণ কৰি আনৰ কথাটো বাদেই বন্ধনৰ পৰা মুক্তি লাভ কৰি পৰৱৰ্তী কৰিব পাৰে। ইয়াক দেখুৱাইছে যে কোনোবাই মানে পদসেৱা কৰি অৰ্থাৎ বহু ভক্তি ভাৱেৰে ভগৱন্তৰ চৰণ বন্দনা কৰি সাধনা কৰি 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 তেওঁ কোনোবা এটাই গতি পাব পাৰে, গতি কোনোবাই পাবগৈ পাৰে। এইটো আচৰিত কথা নহয়। তেওঁ ছয় আমি জানিব লাগিব আমাৰ আত্মাৰ বাধা। এতিয়া বামনৰ উদাহৰণটো এই দিছে উৰুক্ৰমৰ কথাটো। পিছে বলিৰ ছটা উৰ্মি বলিক বেছি বাধাৰ সৃষ্টি কৰিছিল। তেওঁ মানে তেওঁৰ যিখিনি এই পূৰ্বজৰ লোকসকলৰ কথালৈ মনত কৰি হৈছিল, কেনেকৈ দেৱতাবিলাকে তেওঁলোকক কেনেকৈ ঠগিছিল, কেনেকৈ অন্যায় কৰিছিল আৰু দেৱলোক ল'ব লাগে, দেৱলোকৰ তেওঁলোকে গোটেই দলিত তেওঁলোকে শাসন কৰিব, আমাক দিনে সাধাৰণ কৰি ৰাখিব, এনেকুৱা কিছুমান মহৎ কৰিছিল। সেইকাৰণে শোক মোহ আৰু তাৰ লগে লগে ক্ষুধা বিবেশা গোটেই দলিতৰ অধিপতি হোৱাৰ পিপাসা, মানে গোটেইখনৰ জগতখন তেওঁ হৃদয়লৈ অনাৰ যিটো চেষ্টা, তাৰপৰি এই যিবোৰ তেওঁ সৰু শত্ৰুবিলাকৰ পৰা তেওঁ যিটো মৃত্যু ভয় জৰা ভয় এইবিলাক তেওঁ আমাৰ হৃদয়ত সদায় প্ৰকাশ হৈ থাকে। আমাৰ ছটা উৰ্মি সদায় হৃদয়ত প্ৰকাশ কৰি থাকে। সকলোৰে আছে সকলোৰে সুখ আছে, মোহ নিজৰ সা সম্পত্তিক ধন টকা পইচা ঘৰ দুৱাৰ গাড়ী মটৰ ছোৱালী মোহ আছে, তাৰ লগত বিষ্ণুৰ প্ৰতি সুখৰ সৃষ্টি হয়। আকৌ সেইদৰে আমাৰ পিপাসা আছে, অকল পিপাসাটো পানী খোৱাত নহয় যে আমাৰ
এইবিলাকে যে আমাৰ সম্পদ কৰিব লাগে, এইবোৰ আমাৰ অধীনলৈ আনিব লাগে, এজন ভাল ডাঙৰ ৰাজনীতিবিদ হ'ব লাগে, এইটো ক্ষমতা লাভ কৰিব লাগে, এইটো পদ লাভ কৰিব লাগে, এইটো এনেকৈ বিভিন্ন ধৰণৰ ক্ষুধা আছে, সম্ভোগৰ ক্ষুধা থাকে, যে ভাল ভাল বস্তু খোৱাৰ, ভাল ভাল আহৰণ এইবিলাক আমাৰ ক্ষুধা থাকে। আৰু লগে লগে আমাৰ জীৱনলৈ আহিব পৰা যিবোৰ কথা সেইবিলাক আমি নিষেধ কৰি দিয়াৰ প্ৰচেষ্টা কৰিবলৈ মন যায়, নাইকিয়া আমাৰ শত্ৰুবোৰ যেনেকে যিবিলাক এই হিৰণ্যকশিপুৰে যেনেকৈ তেওঁ শত্ৰু বিষ্ণুক গতিকে মাৰিবৰ কাৰণে তেওঁ পৰিঘটন কৰিছিল আৰু কাৰণে তেওঁ বৰ বিচাৰি গৈছিল, কাৰণ তেওঁ লক্ষ্যটোক মৰা তেওঁ মাৰিলে কাৰণে, আৰু সেইকাৰণে গৈ তেওঁ যে অল্প আছিল, জ্ঞানী নাছিল, বকুল তেওঁ বিষ্ণু থকা বিষ্ণুৰ আনন্দলৈ গৈছিল। তাত ভগৱন্ত যোৱাৰ সম্ভেদ কৰাৰ লগে লগে ভগৱন্তই অন্তৰ্ধ্যান হৈ দিলে। যে অজ্ঞ অন্তৰ্ধ্যানে হৈছে, নাইকিয়া হোৱা নাই, কেনেকৈ ভাবি ললে মই আত্মহত্যা কৰি দিলে। গতিকে অজ্ঞ লোকে আত্মহত্যা কৰি ভাবিলে, তেওঁ এইবিলাক লোকে তেওঁলোকে কৰা কিছুমান ক্ষমতা বা শক্তি প্ৰদৰ্শন কৰি পেলাই এই জগতখনত তেওঁলোকৰ এই কথাকে লৈ এই মানে বামনে বলি তেওঁ ভাল জানে যে ইয়াৰ গাত বহুত ভাল গুণ আছে, ভক্তি আছে, বৈষ্ণৱ শিক্ষা আছে, কাৰণ বলদৰ নাতি হয়। গতিকে এই কথাখিনি শুদ্ধ বস্তুকেইটা হৃদয়ত থকা ভাল বস্তুকেইটা প্ৰকাশ কৰিলে বেয়া গুণকেইটা নাইকিয়া কৰিব লাগিব। যিকেইটা অহংকাৰ আছে, গৰ্ব আছে, হিংসা বৃত্তি আছে, এইখিনি নাইকিয়া কৰিব লাগিব। অসুৰী ভাৱকেইটা নাইকিয়া কৰিব লাগিব। আপোনালোকে গীতাতটো পাইছে মোৰ হৃদয়ত আছে এটা দ্ৰব্য ভাৱ আৰু অসুৰ ভাৱ। গতিকে অসুৰ ভাৱ বিলাক যিমানে কমাই থাকিব, দৈবিক ভাৱ বিলাক প্ৰকাশ বেছি হৈ গৈ থাকিব। গতিকে দৈবিক অসুৰ দুইটাই ক্ৰিয়া কৰি আছে, সেইকাৰণে অসুৰ দৈবিক গুণৰ প্ৰকাশ বেছি কৰিবৰ কাৰণে আসুৰিক গুণখিনি নিৰাময় কৰিবৰ কাৰণে ভগৱানৰ তেওঁ তিনিপদ চলিলে, তেওঁ তথা সৰ্বস্ব লৈ লৈছিল। প্ৰথমে তেওঁ খং উঠিছিল, পাছত কিন্তু তেওঁ ভাল কাম বুলি কৈছিলে। জানেনে সেই সম্পদবোৰ যেতিয়া তেওঁ কাঢ়ি ললে, পাছত তেতিয়া উপলব্ধিটো হল প্ৰভুৱে মোক ভালেই কৰিলে, নহলে মই মানে তেতিয়া তেওঁ পুনৰ ইন্দ্ৰ বুলি যেতিয়া হব লাগে বুলি তেতিয়া কিন্তু তেওঁ তেতিয়া দুখ পাইছে, মোক আকৌ ইন্দ্ৰ হবলৈ কিয় কলা? তেওঁ ইন্দ্ৰপদ লবৰ কাৰণেতো ইমান যাগ যজ্ঞ কৰিছিল। আকৌ যেতিয়া ইন্দ্ৰপদটো ভগৱন্তই দিম বুলি কলে, কোৱাৰ পাছত কিন্তু তেওঁ তেতিয়া আকৌ সেইটো ভগৱন্তক কৈছে যে মোক ইন্দ্ৰপদ ওলা, কাৰণ তেওঁ ভক্তিভাৱ হৃদয়ত প্ৰকাশ হৈ গল, বেয়া গুণবিলাক তেওঁ নাইকিয়া হৈ গল, সততালৈ গুচি আহিল। গতিকে ভগৱন্তৰ কাম বিলাকে সেইটোকেই কৰি 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 এজন মানুহৰ হৃদয়ত থকা শক্তিবিলাক দৈত্য গুণবিলাক নাইকিয়া কৰে। বহুত দিন উপাসনা কৰা এইটো বোলে আচৰিত হবলগীয়া কথা হ'ল যে অনুপমৰ পদসেৱা কৰি বামুণী পদসেৱা কৰি 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 জয় উৰ্মিক জয় কৰিব পাৰিলে, অৰ্থাৎ তেওঁ শোক নাথাকে, শোক আৰু আনন্দ দুয়োটা একেই থাকিব। আমাৰ যিটো ৰহস্য জগতিত কৈছে, আৰু তেওঁলোকৰ খোৱা বোৱা মানে হেঁপাহ এইবিলাক একো নাইকিয়া হৈ যাব। জৰা শৰীৰত কি হৈছে কি নহৈছে শৰীৰৰ ক্ৰিয়াৰ কথা গম পাব, সেইজনৰ মৃত্যু বাৰু নাইকিয়া হৈ যাব। গতিকে তেনেকুৱাখিনি এজন মানে হয়তো ভক্তধাৰাৰ যোগেদি এদিন সেইখিনিত সামৰ্থ হবলৈ পাৰিব। এইটো কোনো আচৰিত হবলগীয়া কথা নহয়, এইটো হবগৈ। কাৰণ ভক্তি কৰিলে ভগৱন্তৰ পদসেৱা কৰোতে কৰোতে ছয় উৰ্মি মানুহৰ হৈ যাব, এইটো খাটাং কথা। তাত কোনো সংশয় বা সন্দেহ কৰিবলগীয়া কথা বা আচৰিত হবলগীয়া কথা একো নাই। কিন্তু এইটো এটা আচৰিত হবলগীয়া কথা। আকৌ কোনটো আচৰিত হবলগীয়া কথা? এইটোহে আচৰিত হবলগীয়া কথা যে এজন চাণ্ডাল, জাতত চাণ্ডাল, ভিন্ন শ্ৰেণীৰ লোক, তেওঁ কৰ্মচাণ্ডাল এজনে তেওঁ ঈশ্বৰৰ ভগৱন্তৰ নাম পৰমঙ্গল নাম এবাৰ মাত্ৰ স্মৰণ কৰি তাৰ ঈশ্বৰৰ নাম লৈ
তেওঁ মানে এই সংসাৰ বন্ধৰ পৰা ভৱ সংসাৰৰ পৰা তেওঁ পৰম ধামলৈ গতি কৰিব পাৰে। এইটোহে আচৰিত হ'ব লাগে দেই। তেওঁৰ নাম ললে যিটো তেনেকে সেইটো পাৰ হৈছিল, ৰাম নাম লৈ বিনা সেতু বন্ধ পাব পাৰে। এতিয়া কোনোবা এজনে বৰ সাধনা কৰি উৰুকম পদসেৱা কৰি তেওঁ এদিন হয়তো মানে পৰম গতি সাধিব পাৰে। সেইটোত আচৰিত হ'বলগীয়া কথা একো নাই। কিন্তু এবাৰ মাত্ৰ চাণ্ডাল এজনে প্ৰভুৰ পৰম মংগল নাম এবাৰ উচ্চাৰণ কৰিলেই পবিত্ৰ ভাৱে তেতিয়া তেওঁ পৰম গতি সাধিব। আৰু এইটোহে আচৰিত হ'বলগীয়া কথা যে এবাৰ নাম ললেই চাণ্ডাল এজনেও পৰম গতি সাধিব পাৰে। কাৰণ চাণ্ডালৰ শৰীৰটো পুণ্যশীল দেহ নহয়, ব্ৰাহ্মণৰ ক্ষেত্ৰীয় পুণ্যতনু বুলি কোৱা হৈছে। কিন্তু চাণ্ডাল বা শূদ্ৰ এইবিলাক পুণ্যতনু নহয়, কাৰণ দেহবিলাক সংস্কাৰ হ'বলগীয়া কথা আছে। দেহত বহু যুগৰ পাপ বিলাক কৰ্মৰ যোগেদি পাপ বিলাক সোমাই আছে। সেইবোৰ পবিত্ৰ হওঁতে দিন লাগিব। চাণ্ডাল বিলাকৰ তেনেকেই সিহঁতে যিবোৰ কাম কৰি আহিছে সেই কাম বিলাকৰ ভাৱ বিলাক চিন্তা তেওঁলোকৰ সোমাই আছে। সোমাই থোৱাৰ কাৰণে তেওঁ ঈশ্বৰমুখী হ'ব নোৱাৰে। আৰু সেইখিনি পৰিষ্কাৰ হলেহে শুদ্ধ হলেহে তেওঁ ভক্তি কৰিব পাৰিব, দেহটো সমান হ'ব তেতিয়া। সেইকাৰণে চাণ্ডাল তেনেকুৱা এজন চাণ্ডালৰ কিন্তু ঈশ্বৰৰ নাম এবাৰ লৈয়ে পৰম গতি সাধিব পাৰে। সেইটোৱে আচৰিত। কোনোবা এটা ভগৱন্তৰ বিষ্ণুৰ পদসেৱা কৰি পদ্ধতিগতভাৱে বহুদিন সাধনা কৰি তেওঁ মানে ছয় উৰুমি পৰা জয় কৰিব পৰাটো আচৰিত কথা নহয়। চাণ্ডাল এজনে এবাৰ ঈশ্বৰৰ নাম লৈ পৰম গতি সাধিব পৰাটোহে বেছি আচৰিত বুলি ইয়াত মহাপুৰুষ মাধৱপুৰুষে কৈছে। নামৰ গুৰুত্বটো ইয়াত প্ৰকাশ পাইছে। নাম যে সকলোতকৈ শ্ৰেষ্ঠ এই কথাটো ইয়াত গুৰুত্ব দিছে। কৃষ্ণ বাদ যাওকচোন। হে ৰাম অপকুলন্ত ধনঞ্জয় তোমাৰ কৃপাময় আতি অনুৰাগে জগতে হৰি হৰি তোমাৰ কীৰ্তন অগণিত ৰাক্ষস পিশাচ পলাই যায় উদি ৰাক্ষস পিশাচ পলাই যায় উদি কৃষ্ণ 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 কৃষ্ণ। এয়া কথাফাঁকিৰ মূল ভাৱটো আহিছে গীতাৰ একাদশ অধ্যায়ৰ পৰা। গীতাৰ একাদশ অধ্যায়টো আপোনালোকে দেখিব যে বিশ্বৰূপ দৰ্শন আছে। বিশ্বৰূপ দৰ্শন কৰি দেখুৱাবলগীয়া হৈছিল অৰ্জুনক। অৰ্জুনক জ্ঞান আনিবৰ কাৰণে তেওঁ বিশ্বৰূপ দৰ্শন কৰাইছিল। বিশ্বৰূপ দৰ্শন কৰি তেওঁ যিবিলাক দেখা পাইছিল সেই দেখা পোৱাৰ ভাৱ তেওঁ প্ৰকাশ কৰি পেলাই কথাকেইটা কৈছিল। অৰ্থাৎ 36 নম্বৰ একাদশ 30 নম্বৰ শ্লোকটোৰ প্ৰায়টো ভাৱ এইটো ইয়ালৈ প্ৰকাশ হৈছে।
একাদশ অধ্যায় নে বিষ্ণু পুৰাণ যিটো মানে গীতাৰ অধ্যায় আছে একাদশ অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকৰ ইয়াৰ ভাৱটো ইয়াত মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে। কৃষ্ণৰ বিশাল বিশ্বৰূপটো দেখি অৰ্জুনৰ ভাৱ এনেধৰণে উদয় হৈছিল সেইবিলাক প্ৰকাশ কৰিছে। এতিয়া ইয়াত কৃষ্ণক ধনঞ্জয়ে কৈছে যে হে কৃষ্ণ তুমি পৰম কৃপাময়, অতি অনুৰাগ বহাই আনে। অনুৰাগ মানে তোমাৰ প্ৰতি ভক্তিভাৱ বহাই আনে আৰু লগে লগে গোটেই জগতখনকে হৰিষিত বা আনন্দময় কৰি তোলে। তোমাৰ নাম কীৰ্তনৰ যিটো নামৰ যিটো তাপ হৰিৰ কীৰ্তনৰ যিটো নামৰ ধ্বনিৰ তাপ, সেই তাপৰ শিখাত ৰাক্ষস পিশাচ অসুৰ আদি দুষ্ট সকল লোক আছে, দানৱ দুষ্ট লোক আছে, মানৱ কল্যাণৰ যিসকল লোক আছে দগ্ধ হৈ পলাই যায়, চাৰিওফালে পলাই উঠি যায়। তাৰমানে ঈশ্বৰৰ নামে কেনেকৈ বায়ুমণ্ডল কৰে, মানৱ সমাজখন কেনেকৈ ভাল কৰে, সমাজখন কেনেকৈ শোধন কৰে তাৰ এটা কথা ইয়াত প্ৰকাশ পাইছে যে কৃষ্ণক ধনঞ্জয়ে কৈছে তেওঁ বিশাল দেখি দুয়োফালে যে সমস্ত জগতখন তেওঁকেই যে প্ৰকাশ পাইছে, তেওঁকেই সৃষ্টি কৰিছে, তেওঁকেই লছে, এই দৃশ্যবোৰ দেখিছে কেনেকৈ বিভিন্ন ধৰণৰ সকল মৰি আহি তেওঁ ভিতৰতে প্ৰৱেশ কৰিছে। এই সমস্তখিনি তেওঁ যেতিয়া দেখা পালত তেওঁ এটা বোধগম্য হল। তাত মানুহৰ মানে যিটো মহিমা, সেই নামৰ মহিমাটো তেওঁ তাতেই দেখা পালে আৰু সেইকাৰণে তেওঁ কৃষ্ণক প্ৰকাশ কৰি হে কৃষ্ণ, হে ধনঞ্জয়, হে কৃষ্ণ তুমি পৰম কৃপাময়, কাৰণ তোমাৰ যিটো নাম কীৰ্তনৰ যিটো মহিমা, সেই মহিমাই সকলো শক্তিৰ পথলৈ অনুৰাগ বহাই দিয়ে। তাৰমানে আমাৰ অনুৰাগ দুটা, এটা বিষয়ৰ প্ৰতি অনুৰাগে অহংকাৰ বহায় আৰু ঈশ্বৰৰ প্ৰতি ভক্তি বহায়। আমাৰ প্ৰতি যেতিয়া অনুৰাগটো বাঢ়ি গৈ থাকিব দিনে দিনে অহংকাৰ বাঢ়ি গৈ থাকিব, সংৰাগ বাঢ়ি গৈ থাকিব বিষয়ৰ অনুৰাগ। আৰু ভক্তিৰ প্ৰতি যদি ঈশ্বৰৰ প্ৰতি অনুৰাগ বঢ়াব পৰা যায় তেতিয়াহ'লে বিষয়ৰ প্ৰতি থকা অনুৰাগ বিলাক কমি যাব, সংৰাগো কমি যাব, অলপ পবিত্ৰ হৈ যাব। দুই ৰকম আমাৰ খালি অনুৰাগটো হ'ব লাগে এই কৃষ্ণৰ প্ৰতি, কৃষ্ণৰ নামৰ প্ৰতি, ভকতৰ প্ৰতি। এতেকে অতি অনুৰাগে জগতে কৰা হয়, জগতকে আনন্দ তোমাৰ কীৰ্তন কীৰ্তন কৰিলে কি হৈ যায়, মানুহক ভক্তিভাৱৰ উন্মেষণ ঘটায়, ভক্তিৰ প্ৰতি মানুহক আগবঢ়াই লৈ যায়। এতিয়া মানুহবিলাকে কাৰণ আপুনি চাওক ক'ৰবাত গৈ থাকোঁতে আপুনি দেখিব গাড়ীত বা ট্ৰেইনত গৈ থাকোঁতে যদি কেঁচুৱা এটাই বৰকৈ কান্দিছে, চিঞৰিছে, তেতিয়াহ'লে আপুনি তেওঁলোকে পৰা নাই, আপুনি যদি কিবা এটা সুৰ লগাই নাম এষাৰ গাই দিয়ে এতিয়া সেই কেঁচুৱাটো কিছুদিন কাৰণলৈ শান্ত হৈ গুচি যাব। এয়া হ'ল নামৰ ক্ৰিয়া। এতেকে আনক কি হয়, তাৰ হৃদয়ত থকা যিটো সত্তাটোক জগাই তোলে, সেই নামেৰে জগাই তুলিলে তাৰ ভক্তি প্ৰতি লগে লগে বিষয় কষ্ট বেদনা মানে ক্ৰিয়া আছে সেইবিলাকৰ প্ৰতি তেওঁ আনন্দিত হবলৈ প্ৰয়াস কৰে। এইদৰে জগতখনকে হেনো তেনেকৈ ভগৱন্তৰ কীৰ্তনে আনন্দ প্ৰকাশ কৰিব পাৰে। এজনৰ আনন্দ কৰোঁ, এজনৰ লগত 10জনৰ হ'ব পাৰিলে কৰোঁতে এটা এটাকে হওঁতে সমস্ত জগতখনৰ লোকসকলৰ হৃদয়বিলাক যদি আনন্দৰে জগতখন আনন্দময় হ'বলৈ হ'লে সেই ভগৱন্তৰ কীৰ্তনৰ প্ৰতি শ্ৰদ্ধাটো থাকিব লাগিব, ঈশ্বৰৰ নামৰ প্ৰতি শ্ৰদ্ধাটো। এই কথাটো অৰ্জুনে প্ৰকাশ কৰিছে আৰু লগে লগে সেই নামক কৰে কেলে আনন্দ হৰিষিত হয় হোৱাৰ মূল কাৰণটো হ'ল এই তেওঁৰ নামৰ এটা মানে জ্বালা আছে, শক্তি আছে। এবিধে নামটো সহ্য কৰিলে এটা অনুৰাগ বাঢ়িল, ভক্তি বাঢ়িল, আনন্দিত হৃদয়খন একেবাৰে আনন্দ উপচি পৰিল। এবিধে কিন্তু
কিন্তু নাম শুনিলে গাপ পুৰিবলৈ ধৰে, দেহ পুৰি যায়, একদম ক'ব নোৱাৰা হৈ যায়। সেই নাম শুনি তেওঁলোকে ক'ব নোৱাৰে, তাৰ পৰা পলাই গুচি যায়। কোনবোৰে পলাই যায়, আঁতৰি যায়, সেইবোৰ ৰাক্ষস লোক। অৰ্থাৎ এইবিলাকে ৰাক্ষস, যিবিলাকে খাবলৈ বিচাৰে ৰাক্ষস, সেইবিলাকে অসুৰ বাকচাৰ নকৰাকৈ ধনী ককাই বা চবৰ ওপৰত অত্যাচাৰ কৰিবলৈ বিচাৰে, সেইবোৰ অসুৰ। এইদৰে পিশাচ যি পৰীক্ষাকৈ আচৰণে থাকে, তেনেকুৱা মানুহৰ মাজতে পিশাচ অসুৰ চব আছে। এই লোকসকলে হৰিনাম শুনিলে কাণত পিন্ধে, মানুহ আপুনি নাম লৈ তেওঁলোকে তাৰ পৰা গুচি যায়, ইচ্ছা নকৰে। কিবা অন্য গীত, নৃত্য গীত বা কিবা কিবি হলে সেইবিলাক কিন্তু শুনিবলৈ বিচাৰে, কাৰণ সেইটোৱে মানুহৰ মাদকতা বঢ়ায়, মানুহৰ অন্য কাম ভাৱ জগায়, মানুহৰ হৃদয়ত থকা কাম লোকময় বা জাগৃত পৰা গীত শুনি ভাল পায়। কিন্তু যিটোৱে আমাৰ সেইবিলাক নিৰ্মল কৰিব পাৰে, সেইবোৰ গীত শুনিবলৈ মাত পাৰে, সেইবিলাক কিন্তু সেইবিলাকে ৰাক্ষস পিশাচ আমাৰ সমাজতে আছে। তেওঁ সেই হৰিনাম কীৰ্তনৰ অগ্নিৰ শিখা লাগি তেওঁলোক পুৰি দেই যাবলৈ ধৰে, আৰু তাৰ ফলত তেওঁলোকে চাৰিওফালে পলাবলৈ আৰম্ভ কৰি নাথাকে। আমাৰ সেইটো এটা মহালাভ হৈছে। যিমানেই আমাৰ ঠায়ে ঠায়ে হৰিনাম কীৰ্তনবোৰ হবলৈ লাগিছে, সিমান সেই ঠাইত থকা দুষ্ট বুদ্ধি, দুষ্ট চিন্তাৰ লোকসকল সেইবোৰৰ পৰা আঁতৰি যাবলৈ প্ৰয়াস কৰিছে, আঁতৰি গৈছে। গতিকে ঈশ্বৰৰ নামেই একমাত্ৰ উত্তম উপায় সমাজখন পৰিশুদ্ধ কৰি ৰখা। সমাজখন পৰিশুদ্ধ কৰিবলৈ একমাত্ৰ উপায়টো হৈছে ঈশ্বৰৰ নাম। ইয়াত ধনঞ্জয়ে কৃষ্ণক কথা, তোমাৰ নামৰ মহিমা প্ৰকাশ কৰিছে। ইয়াত মহিমা কেইবাটাও নামৰ মহিমা প্ৰকাশ কৰিছে, এইটো কীৰ্তন মহিমা কৰিছে। গুণানুকীৰ্তন দিলে কেনেকৈ সেই দুষ্ট বৃত্তিৰ লোকসকলে প্ৰেৰণা পায়, ক্ৰিয়া পায়, কষ্ট পায়, তাত থাকিব নোৱাৰা হৈ যায়, তেওঁলোকে তাত পলাই যায়, সেই কথাটি প্ৰকাশ কৰিছে। হৰি কীৰ্তন তাপ লাগি পদপতিছে ভাগি, এনেকে পাপ পলাই যায়। মানে এইবোৰ সেই লোকসকলৰ হৃদয়ত পাপ ভাবে প্ৰভাৱ নিজক দেখিছে। সেইকাৰণে তেওঁলোক পাপ থকাৰ কাৰণে যাবলৈ গৈছে। আমাক ইয়াত হৰি কীৰ্তনৰ মহিমা ইয়াত ব্যক্ত কৰিছে। ভগৱন্তৰ গুণানুকীৰ্তনে কীৰ্তনে কেনেকৈ দুষ্ট বুদ্ধিৰ লোকসকলক কেনেকৈ মানে অগ্নি শিখাৰ দৰে দহন কৰি তেওঁলোকৰ দুষ্ট বুদ্ধি সহ তেওঁলোকে সমাজ এৰি পলাই যাবলৈ মানে কতে ব্যৱস্থা আৰু তাতো কীৰ্তনৰ মহিমাত প্ৰকাশ কৰিছে। কৃষ্ণ